হেল্ল' এভৰিৱান, গুড ইভিনিং। পুনৰবাৰ আপোনালোক সকলোকে ৰুবি কামান ফেচবুক পেজ আৰু ৰুবি কামান ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি এনেকৈ বহি থকা দেখি নিশ্চয় আপোনালোকে গমেই পাইছে, আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ সুৰকাৰ গীতিকাৰ কণ্ঠশিল্পী লেখন কুম্বাং, তেখেতৰ কথা আপোনালোক সকলোৱে অৱগত হৈছে। গতিকে আজি তেখেতক আমি লগ কৰিলোঁ। আমাৰ মাজুলীলৈ আকৌ পুনৰ তেওঁ আহিছে, কিয়নো মাজুলীত তেওঁ কৰ্মৰত হৈ আছিলে, আমাৰ কোৰ্টত চাকৰি কৰি আছিলে। গতিকে তেখেত আজি ছুটি এপ্লাই কৰিবৰ কাৰণে আহিছে, যিহেতুকে তেখেতৰ দুটা কিডনীয়ে বিকল হৈছে বুলি আপোনালোক সকলোৱে গমেই পাই আছে ছ'চিয়েল মিডিয়াত, যিহেতুকে বহুলভাৱে কথাবোৰ প্ৰচাৰ হৈ আছে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে আমাৰ মৰমৰ শ্ৰদ্ধাৰ লেখন কুম্বাঙক আপোনালোক সকলোৱে কিঞ্চিতকৈ হ'লেও আপোনালোক সকলোৱে সহায় কৰক। আৰু লেখন কুম্বাঙৰ পৰা আমি গম পাইছোঁ যে তেখেতে কৈছে সকলো অসমবাসী ৰাইজে তেওঁক যথা পৰিমাণে তেওঁক সহায় কৰিছে। গতিকে তেওঁ এজন শিল্পী হোৱাৰ কাৰণে তেওঁ নিজকে নিজে গৌৰৱ অনুভৱ কৰিছে আজিৰ তাৰিখত, কিয়নো তেওঁ এজন শিল্পী হোৱাৰ কাৰণে সকলোৱে শ্ৰদ্ধা কৰিছে, মৰম কৰিছে বুলি এই কথা প্ৰকাশ কৰিছে। আৰু তেখেতক লগ পাই কিনি তেখেতৰ লগত কথা পাতি আমি খুব ভাল লাগিছে, কিয়নো তেখেতৰ দুটা কিডনীয়ে বিকল হৈছে যদিও তেওঁ ফিজিকেল আৰু মেণ্টেলিটি বহুতখিনি ষ্ট্ৰং হৈ আছে। এই ষ্ট্ৰং হৈ থকাটো দেখি কিনি খুব ভাল লাগিছে। তেওঁ গম পাই গোটেই কথাবোৰ গম পোৱাৰ পিছতো আমাৰ লগত ইমান ধুনীয়াকৈ কথাবোৰ কৈ আছে। গতিকে ভাল লাগিছে তেওঁ যে ফিজিকেল আৰু মেণ্টেলিটি তেওঁ ইমান ষ্ট্ৰং হৈ আছে। গতিকে তেওঁৰ এই ষ্ট্ৰং হোৱাটো দেখি কিনি খুব ভাল লাগিছে। আৰু আপোনালোকৰ আগত সেইটো কাৰণে দেখাবলৈ মন কৰিলোঁ যে তেওঁ যে ষ্ট্ৰং হৈ আছে আপোনালোক সকলোৱে চিন্তা নকৰিব, কিন্তু তেখেতৰ যিটো নেকি দুটা বিষয় বিকল হৈ আছে, গতিকে বহুলভাৱে অৰ্থৰ ব্যয় হ'ব, সেই কথা আপোনালোক সকলোৱে গম পায়। পুনৰ সংস্থাপনৰ কাৰণে তেওঁ যাব তামিলনাডু KMC মেডিকেললৈ, সেইটো প্ৰাইভেট মেডিকেল। গতিকে তেখেতৰ বহুত কৰিবলগীয়া কামো আছে আৰু দেউতাকে তেখেতক কিডনী দান কৰিব। গতিকে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যে দেউতাকেও সুস্থ শৰীৰে আৰু লেখন কুম্বাং আমাৰ মৰমৰ, তেওঁ সুস্থ শৰীৰে আকৌ আমাৰ মাজত আহক। আৰু তেখেতৰ পৰা আমাৰ পাবলগীয়া বহুতখিনি আছে, গতিকে সেই পাবলগীয়াখিনি তেখেতে যে আমাক আকৌ দিব পৰাকৈ ভগৱানে শক্তি দান কৰক। গতিকে আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিছোঁ। এইফালে আমাৰ ৰিংকিৰিয়া ভৰালী, তাইও আহিছে ডিউটি শেষ কৰি কিনি, যিহেতুকে তাই গড়মূৰ মেডিকেলত নাৰ্ছ কৰে। আৰু এইফালে আমাৰ আয়ান, তেওঁলোক থাকি গৈছিলে ভিডিঅ'ত, গতিকে আকৌ তেওঁলোকক কেপচাৰ কৰিলোঁ। আকৌ এইফালে লেখন আৰু পংকজ দুয়োটাই ভাত খালে। ভাত খোৱাৰ পিছত আকৌ আমাৰ মাজত আহি বহিছেহি, বহি কিনি বহুত কথা পাতিলোঁ। গতিকে DC ছাৰক এপিলেটৰ পঠালোঁ, CM ছাৰহঁতলৈ পঠাব তেওঁলোকে। গতিকে তেওঁলোকক আমাৰ যিখিনি ফৰ্মেলিটিছ আছিলে, তেওঁলোকৰ পৰা যিবিলাক সহায় সহযোগিতা আমি কামনা কৰিছিলোঁ, বিচাৰিছিলোঁ, সেইখিনি ফৰ্মেলিটিছ কৰিবৰ কাৰণে আজি আমি ৰাজীৱ পাটিৰ দা, আমাৰ মাজুলী খবৰ, তেওঁ আহিছে। আমি এটা মাজুলীত আমি এটা সংস্থা খুলি লৈছোঁ, মানুহে মানুহৰ বাবে। আৰু মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ সহযোগত আমি 28 তাৰিখে আমি ৰোড শ্ব' কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাজুলীবাসী ৰাইজক এটা আহ্বান জনাইছোঁ যে যিসকল লেখন কুম্বাঙৰ অনুৰাগী, যিসকল লেখন কুম্বাঙক মৰম কৰে বা ভাল পায়, আমাৰ সম্পদ বুলি ভাবে, সকলোৱে আহি কিনে তেওঁক ৰোড শ্ব'ত কিঞ্চিত হ'লেও সহায় কৰিবৰ কাৰণে মোৰ পেজৰ জৰিয়তে বা মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোক সকলোকে অৱগত কৰিছোঁ কথাবোৰ। গতিকে আমি গড়মূৰত 28 তাৰিখে ৰোড শ্ব' কৰিম লেখন কুম্বাঙক সহায় কৰিবৰ কাৰণে। গতিকে আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে লেখন কুম্বাঙক আপোনালোক সকলোৱে সহায় কৰক। গতিকে আমি মানুহে মানুহৰ বাবে বুলি এটা সংস্থা আমি গঠন কৰি লৈছোঁ। আৰু লগতে আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন, তেওঁলোকো আমাৰ লগত জড়িত হৈ আছে। গতিকে আমাৰ এয়া লেখন কুম্বাঙে ইমান সুন্দৰকৈ কথাবোৰ ব্যক্ত কৰি আছে আমাৰ লগত। গতিকে তেখেতৰ যিটো নেকি মেণ্টেলিটি আৰু ফিজিকেলি ষ্ট্ৰং হৈ আছে, গতিকে তেওঁক এনেকৈ কথা বতৰাবিলাক আমি তেওঁৰ লগত সাক্ষাৎ কৰি কিনি বহুত ভাল লাগিছে। কিন্তু শাৰীৰিকভাৱেতো দুৰ্বলটো থাকিবই, সেইটোতো স্বাভাৱিক, যিহেতুকে দুটা কিডনীয়ে বিকল হৈ আছে। এতিয়া তেখেতৰ দেউতাকে তেওঁক কিডনী দান কৰিব। আকৌ এবাৰ কৈছোঁ, আপোনালোক সকলোৱে তেখেতক আৰু তেখেতৰ দেউতাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যে দুইজনে সুস্থ শৰীৰে আকৌ আমাৰ মাজলৈ আহক ঘূৰি, আৰু তেখেতৰ পৰা আমাৰ পাবলগীয়াখিনি আকৌ তেখেতে আমাক দিয়ক। লেখন কুম্বাঙৰ হৈ কিনি আমি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। গতিকে আপোনালোক সকলোৱে তেখেতক অকণমান যথা কিঞ্চিতে মৰম দি অকণমান সহায় সহযোগিতা কামনা কৰিছোঁ। পুনৰবাৰ কৈছোঁ যে আমাৰ মাজুলীত 28 তাৰিখে আমাৰ গড়মূৰত আমি ৰোড শ্ব' কৰিম লেখন কুম্বাঙক সহায় কৰিবৰ কাৰণে। গতিকে যিসকল ব্যক্তিয়ে তেখেতক সহায় কৰিব বিচাৰিছে, গতিকে তেওঁলোকে আহি অলপমান হ'লেও লেখন কুম্বাঙক সহায় কৰিব পাৰিব। এয়া আপোনালোকে লেখন কুম্বাঙক দেখি কেনে লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেওঁক আকৌ এবাৰ কৈছোঁ, ফিজিকেলি মেণ্টেলিটি তেওঁ বহুত ষ্ট্ৰং হৈ আছে। ষ্ট্ৰং হৈ থকাটো দেখি কিনি আমাৰো খুব ভাল লাগিল। বিশেষকৈ আমি তেখেতক লগ নোপোৱাৰ আগতে অলপ দুৰ্বল হৈ আছিলোঁ, তেওঁক শাৰীৰিকভাৱে লগ পাই সঁচাকৈ ভাল লাগিল। গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। পুনৰবাৰ নতুন এটি ভিডিঅ'ত আকৌ আপোনালোকক সকলোকে লগ পাম বুলি আশা কৰি আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।